Hello everyone, পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভ্লগলৈ। বহু দিনৰ বিৰতিৰ অন্তত মই আপোনালোকৰ মাজলৈ আহিছো যেহেতু এটি অকল্পনীয় পৰিস্থিতি অসমত সৃষ্টি হৈ গ'ল তাৰ বাবে একো ভাল লাগি থকা নাছিলে সেইবাবে মই আপোনালোকলৈ ডাঙৰ ভ্লগ দিবলৈ পৰা নাছিলো গতিকে আজি বহু দিনৰ মূৰত নতুন এটি ভ্লগ লৈ আহিছো এতিয়া ৰাসৰ বতৰ আৰু আমাৰ গাঁৱত দ্বিতীয়বাৰৰ বাবে ৰাস উদযাপন কৰিছে 22-23 নৱেম্বৰ 2025 আজি 21 তাৰিখ আৰু আজি হৈছে বৰাখৰা এই বৰাখৰা লৈকে বুলি ওলাইছো এয়া ওলাই এতিয়া যাবলৈ লৈছো কেনে ধৰণে উদযাপন কৰিছে এবাৰ দ্বিতীয় বাৰ্ষিক ৰাস সকলো দেখুৱাম আপোনালোকক আজি বৰাখৰা দেখাও আৰু কাইলৈ ৰাসৰ যিখিনি পৰ্ব ক্লিপ দেখুৱাম আপোনালোকে চাই যাব ভিডিঅ'টো স্কিপ নকৰি এতিয়া যাওঁ বলক আখৰাস্থলীলৈ আখৰালে বুলি আমাৰ এজন কণমানি ওলাইছে নাচিবা না কাইলৈ নাচিবা এবাৰ ৰাস লাগিছে তেতিয়াহ'লে ব'লা তেতিয়াহ'লে যাওঁ আমি আখৰালে ব'লা যাবানে ব'লক মই আহি আমাৰ ৰাস য'ত হ'ব সেই স্থান পালোহি ৰাসৰ আখৰা আৰম্ভণি এতিয়ালৈকে হোৱাই নাই হ'ব আৰু অলপ সময়ৰ পাছতেই এয়া আমাৰ ৰাসৰ প্ৰেক্ষাগৃহ তাৰ কাষতে আছে আমাৰ মৰমৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ ঠাই বহুত ধুনীয়াকৈ বনাইছে এইখন গীটাৰ আমাৰ গাঁৱৰে দাদা এজনে নিৰ্মাণ কৰি ওলাইছে আপোনালোকক দেখুৱাম বাৰু কোনে নিৰ্মাণ কৰি উলিয়াইছে আৰু এটা বস্তু দেখাওঁ বলক এই ভাগে ভাগ আমি বনাই আছো কিবা কিবি বনাই আছে শৰৎ কালৰ ৰাতি অতি বিদুপন আৰু এইজন হৈছে মেইন নিৰ্মাণ কৰোঁতা মানে প্ৰতিমাৰ খনিকৰ নহয় এই শিল্পৰ খনিকৰ এইবোৰ আছে গোটেইগাল গতিকে এটা ধুনীয়া লুক হ'ব বুলি ভাবিছোঁ আৰু কাইলৈ চাই লওক ভালকৈ এইফালে চন্দ্ৰ এটা আছে এই আমাৰ চন্দ্ৰৰ কাষতে মহাৰাস কৃষ্ণ এইফালে আছে আমাৰ কালকেতু এইফালে আছে আমাৰ চক্ৰপাত উৰি ফুৰা এইফালে নাৰায়ণ এইজন গতিকে কাইলৈ সকলোৱে আহিব কাইলৈ আৰু পৰহিলে 22-23 নৱেম্বৰ এইফালে খানা প্ৰস্তুতি আমাৰ কালচাৰেল ছেক্ৰেটাৰী ছেক্ৰেটাৰী নহয় প্ৰেচিডেণ্ট নহয় জানো তেতিয়াহ'লে লাগি থাকক এইফালে নন্দালয়ৰ আখৰা আৰম্ভ হ'বলৈ লৈছে অকণমানিখিনি আহি পালেহি আৰু সিহঁতৰ আখৰা চাবলৈ ৰৈ আছোঁ চবে তেতিয়া হাই তোমালোকে কি ওলাবা কাইলৈ কৃষ্ণ আৰু কোন আৰু বলোৰাম ক'ত গ'ল বলোৰাম তুমি কাইলৈ শুভেচ্ছা থাকিলে দেই ভালকে ওলাবা কাইলৈ গোটেইগাল বোলা অকলে যায় গড়গমুনি নামকৰণ কৰিব তেতিয়াহ'লে নামকৰণটো কৰিব বুলি ভাবিছো আৰু ঠিক আছে অলপ বেলেগ নাম দিম নেকি এইবাৰ একদম ধুনীয়া নাম এটা দি দিব আপুনি সোনকালে আহকে যাওক এইফালে আমাৰ পুথিভঁৰালত চলি আছে কাৰ্যালয়ৰ হিচাপ নিকাচ আমাৰ 22 তাৰিখৰ যশোদা ময়ো এভাগ লৈছোঁ কি লৈছোঁ দেখাম আৰু যেতিয়া ওলাম তেতিয়া দেখাম এয়া খালি প্ৰথম দিনা যশোদা 22 তাৰিখৰ যশোদা দেই এতিয়া আমাৰ আখৰা হ'ব এইফালে আমাৰ শংকৰদেৱ পুথিভঁৰালৰ নমস্কাৰ সম্পাদক হেমন্ত দা আহিব হ'ব আমাৰ 6 বজাৰ পৰা আৰম্ভ হ'ব গধূলি আমাৰ 6 বজাৰ পৰা আৰম্ভ হ'ব সকলো ৰাইজ আহিব ঠিক আছে আহি যাব আপোনাৰ কথা শুনি যাব চবেই এতিয়া বলক আমি আখৰা ভাগ কৰোঁ আমাৰ এয়া হৈ যোৱা প্ৰথম বাৰ্ষিকৰ ৰাধা
যোৱাবাৰখিনি দেখুৱাবলৈ নহ'লে আৰু প্ৰথমবাৰ শিকক দেখুৱাবলৈ নহ'ল আৰু যিহেতু মই মানে সম্পূৰ্ণৰূপে ব্যস্ত আছিলোঁ সেইবাবে এইবাৰ অকণমানকৈ দেখুৱাম আৰু যিমান পাৰোঁ সিমান এইফালে দধিমথনৰ কৃষ্ণৰ চিন কৰাই আছে কংখালৰ চিন যিহেতু মঞ্চত চলি আছে সেইবাবে আমি এক্সট্ৰাকৈ ইয়াত চাবলৈ আহিছোঁ এক্সট্ৰাকৈ চলি আছে নন্দালৰ আখৰা মোবাইল একদম ধুনীয়া হৈ গৈছে এজনী হৈছে মাটি খোৱা কৃষ্ণ আৰু এজনী হৈছে দধিমথনৰ কৃষ্ণ এতিয়া আমি আখৰাৰ মাদকতা লৈ আছোঁ আখৰা হৈ আছে এইফালে এইফালে বহি আছে চলি আছে খাইছে তেতিয়াহ'লে কাইলৈ কি ওলাব হয় নেকি ওলাব তেতিয়াহ'লে শুভেচ্ছা থাকিলে ব্লগত উলিয়াই দিম এতিয়া নিশা 10 বাজিছে আৰু মই এতিয়া আখৰাস্থলীৰ পৰা আহি পালোহি আখৰা চলিয়ে আছে আজি 12:01 বাজিবই আৰু সেইবাবে ময়ো গুচি আহিলোঁ আমাৰ শেষ হোৱাৰ বাবে যিহেতু টোপনি ক্ষতিও হ'ব কাইলৈ ৰাস অৰ্থাৎ 23 নৱেম্বৰত ৰাস আৰু যিহেতু ময়ো এটি চৰিত্ৰত অভিনয় কৰিছোঁ আৰু কি চৰিত্ৰত অভিনয় কৰিছোঁ আপোনালোকক দেখুৱাম বাৰু প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে কাইলৈ পৰহিলৈ ৰাস গোটেই গাঁও ৰজন জনাই থাকিব আৰু গতিকে আজি এই ভিডিঅ'টিৰ পৰা মই লৈছোঁ বিদায় আৰু আপোনালোকে যদি মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আগৰ দৰে মৰম দিব আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই গতিকে পুনৰ এটি নতুন ভ্লগৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই